উন্নয়নে ঢুকি নোপোৱা এখন সীমামূৰীয়া গাঁও। BTR প্ৰধান প্ৰমোদ বৰুৱাই কৈছিল ছুইজাৰলেণ্ডৰ নিচিনা বনাব BTR। আমাৰ এই অসম নহয় ভাৰতবৰ্ষতে এনেকুৱা ৰাস্তা নাই কিজানি, এইখনে নেকি ছুইজাৰলেণ্ড, সপোনৰ ছুইজাৰলেণ্ড। আহক এতিয়া আমি প্ৰমোদ বৰুৱাই বনোৱা ছুইজাৰলেণ্ডলৈ যাম। BTRত চৰকাৰ গঠন কৰিয়ে সংবাদ মাধ্যমৰ আগত BTR প্ৰধান প্ৰমোদ বৰুৱাই কৈছিল ছুইজাৰলেণ্ডৰ নিচিনা বনাব BTR। এয়া আমাৰ কথা নহয়, এয়া সাধাৰণ জনতাৰ কথা। বৰ্তমান বাক্সা জিলাৰ নতুন বৰলা গাঁৱত আহিলেই দেখিব প্ৰমোদ বৰুৱাই বনোৱা ছুইজাৰলেণ্ডৰ প্ৰকৃত ছবি। বছৰ বছৰ ধৰি জীয়াতু ভুগিছে গাঁওখনৰ সাধাৰণ জনতাই। উল্লেখ্য যে স্থানীয় MCLA মণ্টু বৰুৱাইও দিয়া নাই কোনো ধৰণৰ সঁহাৰি। স্থানীয় ৰাইজৰ অভিযোগ অকল ভোট বেংক হিচাপেহে ব্যৱহাৰ কৰিছে আমাৰ গাঁওখন। বাৰিষাৰ সময়ত বানত উপচি পৰে নতুন বৰলা গাঁৱৰ এই পথছোৱা। অভিযোগ দিয়াৰ পাছতো কোনো ধৰণৰ সঁহাৰি নজনোৱা জনপ্ৰতিনিধি মণ্টু বৰুৱাৰ ওপৰত ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে। নিৰ্বাচনত ভোট খুজিবলৈ সময় পাইছিল এইজন জনপ্ৰতিনিধি। নিৰ্বাচনৰ পিছত বহুবাৰ প্ৰমোদ বড়ো মণ্টু বড়োক জনোৱা হৈছিল এই অভিযোগ, কিন্তু কোনো ধৰণৰ সঁহাৰি নাপালে এইসকল জনতাই। এতিয়া পানীৰ ওপৰে পাৰ হৈ নিতৌ যাতায়াত অব্যাহত ৰখাৰ সমান্তৰালকৈ জীৱন নিৰ্বাহ কৰিছে ভুক্তভোগী ৰাইজে। দুই প্ৰতিনিধিৰ ওপৰত ক্ষোভ উজাৰিছে সাধাৰণ জনতাই। এতিয়া সাধাৰণ জনতাৰ প্ৰশ্ন, তেওঁলোকে দিয়াৰ প্ৰতিশ্ৰুতি কেতিয়াৰ পৰা হাতে কামে কৰিব? আমাৰ বহুত অসুবিধা হৈছে। মোটামুটি 700 মিটাৰমান ৰাস্তা এজাক বৰষুণ আহিলে মানে ডুব যায়। আজি সৰুৰ পৰা মানে ৰাস্তাটো হ'ব বুলিয়ে শুনি আছোঁ, আজিলৈকে হোৱা নাই। গতিকে মন্ত্ৰী মহোদয়সকলে অলপ বিবেচনা কৰি আমাৰ ৰাস্তাটোৰ কামখিনি কৰি দিলে আমাৰ মানে বহুত সহজ হয়। আৰু আমাৰ উন্নয়নটো আমাৰ ৰাস্তাতে গম পাই আৰু কিমান উন্নয়ন। বানপানীত ডুব যাই আছোঁ। ধৰক এই যেতিয়ালৈকে বাৰিষা থাকিব পানী থাকিব আমাৰ ৰাস্তাত, মানে অহা যোৱা এনেকৈ কৰি আছোঁ আৰু চাইকেল কান্ধত লৈ হ'লেও। ভাৰতবৰ্ষতে এনেকুৱা ৰাস্তা নাই কিজানি। আৰু এইখন গাঁও নতুন বৰলা গাঁও, বৃহত্তৰ গাঁও, 5-6 হাজাৰ মানুহ আছে। এটা ৰাস্তা পকী ৰাস্তা নাই আমাৰ ইয়াত। আপোনালোকে দেখা পাব যে এই নেকি উন্নয়ন হৈছে। আমি জনপ্ৰতিনিধিক বাৰে বাৰে লগ কৰি আহিছোঁ, প্ৰতিবাৰে আমাক প্ৰতিশ্ৰুতিহে দিয়ে, কিন্তু কামত কেতিয়াও ফল নধৰে। আমি কিমান লাগ ধৰিছোঁ, প্ৰমোদ বড়োক লাগ ধৰিছোঁ, আমাৰ MCLA মহোদয়ক লাগ ধৰিছোঁ, মণ্টু বড়ো, তেখেতক আমি বাৰ বাৰ মানে অনুৰোধ কৰি আহিছোঁ। আমাক গ'লে কয় যে ৰাস্তাটো হ'ব, কিন্তু নহয়। প্ৰতি বছৰে খৰালি কাল গুচি যায়, ৰাস্তা নহয়। আৰু আপোনালোকে দেখা পাইছে বাৰিষা হ'লে এজাক বৰষুণ দিলে পানীৰে আৱৰি ধৰে। যে এইটো ৰাস্তা নিৰ্মাণ কৰিব লাগে। ভাৰতবৰ্ষ স্বাধীন হোৱা কিমান বছৰ হ'ল, আজিলৈকে কিন্তু ইয়াত এটা শিল বালিও চৰকাৰৰ ফালৰ পৰা নপৰিল। 2013 চনত এনৰেগাৰ আণ্ডাৰত অকল মাটি অলপমান পেলাইছিল। তাৰপিছত আজি কিমান 2024 চন হ'ল, বিজেপি চৰকাৰ অহা কিমান দিন হ'ল, কিন্তু আমাৰ ইয়াত কোনো ধৰণৰ উন্নয়ন আমি দেখা নাপালোঁ। যে আমাৰ এই পানীৰ তলত আমি 6 মাহ পানীৰ তলত থাকিবই লাগিব। আমাৰ এই কিমান মানুহ আছে দেখা পাইছে আপোনালোকে, এইখিনি মানুহ সদায় পানীৰ তলত ডুব গৈ থাকে বছৰত 6 মাহ। আমি লগ কৰিছোঁ, বাৰে বাৰে লগ কৰি আছোঁ যে আমাক ৰাস্তাটো বনাই দিয়ক, আমাৰ ৰাস্তাটো ওখ কৰি দিয়ক, আমাক যাতায়াতৰ সুবিধা কৰি দিয়ক। গ'লে কয় যে ভালদৰে কয় যে হ'ব, কিন্তু আজিলৈকে হৈ নাহিল। এতিয়া আমাৰ ধৰক নতুনকৈ নিৰ্বাচন হ'ব ওলাইছে, 5 বছৰ গুচি গ'ল, কিন্তু আমাৰ ৰাস্তাটো হোৱা নেদেখিলোঁ। আমি প্ৰতিশ্ৰুতিহে পাই থাকিলোঁ। নিৰ্বাচনৰ সময়ত ক'ব যে আমাৰ ৰাস্তাটো হ'ব, কিন্তু ফলত আমাৰ হৈ নুঠে। আমাৰ দুৰ্ভোগ ভুগিব লগা হয় আমাৰ মানুহখিনিয়ে। এই 1 কিলোমিটাৰ জেগা সদায় বানপানীত ডুবি থাকিব। আমি মেডিকেলত নিব লগা হওক, আমাৰ ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে। খৰালি কালত কিমান আমাৰ এইটো ৰাস্তাৰে কিমান গাড়ী দৌৰিব, কিন্তু বাৰিষা কালত আমাৰ মানুহ এজনো অহা যোৱা কৰিব নোৱাৰে। আপোনালোকে দেখিছে যে আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ। আমি বাৰে বাৰে আমি মুখ্যমন্ত্ৰীকো আমি মেমৰেণ্ডাম দিয়াৰ ব্যৱস্থা কৰিছিলোঁ, কিন্তু কোনো ধৰণৰ সঁহাৰি নাপায়। যে মুখ্যমন্ত্ৰীক দিলে তেওঁলোকৰ ফালৰ পৰা কয় যে BTSC চৰকাৰে বনাব, কিন্তু BTSC চৰকাৰক বনালে লগ কৰিলে কয় তেওঁলোকে বনাই আছে। আজিলৈকে হৈয়ে নুঠিল। যে আপোনালোকে দেখিছে এনেকুৱা ৰাস্তা আছে জানো ক'ৰবাত? আমাৰ এই অসম নহয় ভাৰতবৰ্ষতে এনেকুৱা ৰাস্তা নাই কিজানি, এইখনে নেকি ছুইজাৰলেণ্ড, সপোনৰ ছুইজাৰলেণ্ড। নিউজ এক্সপোৰ্ট, মাই নিউজ NA।